আজিৰ কথাটো হ'ল যে আমি বহুত দেখিলোঁ, আপুনিও দেখিলে। এইটো 2025 আমি এইটো দেখিলোঁ, এইটো বিশ্ব ৰেকৰ্ড হৈ থাকিব। গাড়ী বন্ধ ৰাখে, কেতিয়াবা ৰাস্তাত টায়াৰ জ্বলাই তেওঁ বন্ধ ৰাখে আৰু এদিন বা দুদিন বন্ধ থাকে। আৰু আমি 2025 চনত যিটো বন্ধ দেখিলোঁ, না ৰাস্তাত টায়াৰ জ্বলাই বন্ধ ৰাখিবৰ কাৰণত টায়াৰ জ্বলাব লগা হৈছে, না গাড়ী মটৰ ভাঙচুৰ কৰিব লগা হৈছে। অসমখন একেবাৰে অকলে বন্ধ হৈ গ'ল 4 দিন। স্কুল, কলেজ, গাড়ী মটৰ, পৰীক্ষা চব বন্ধ হৈ গ'ল। কাকো ক'ব লগা হোৱা নাই। অসমত আমি যিমান দেখিলোঁ, কেতিয়াবা মিঞা মানুহ বিৰোধী সভা দেখিলোঁ, কেতিয়াবা হিন্দু মানুহ ভাগ কৰিব বিচৰা দেখিলোঁ। আৰু এতিয়া আমি যিটো দেখিলোঁ, এইটো হ'ল যে আমাৰ হিন্দু মুছলিম যিমান জাতি আছে 36 জাতি সবাকে একগোট কৰি থৈ গ'ল। আৰু এইবাৰ আমি এনেকুৱা যে দেখিলোঁ যে গোটেই অসমবাসী ৰাইজ একেলগে কান্দিছে। আৰু পলিটিক্স কৰা মানুহবিলাকে কিন্তু সদায় বিচাৰিছে আমাৰ অসমবাসী ৰাইজক ভাগ কৰিবলৈ। আৰু তেওঁ কিন্তু কোনো পলিটিচিয়ান নহয়। আৰু তেওঁ কিন্তু আমাৰ অসমবাসী ৰাইজক একগোট কৰি থৈ গ'ল। আৰু তেওঁ কিন্তু আমাৰ অসমবাসী ৰাইজৰ কাৰণত বহুত কিছু কৰি থৈ গ'ল। আৰু আমাৰ অসমবাসী ৰাইজে তেওঁক যিখিনি প্ৰতিশ্ৰুতি দিছিলে, তাক ন্যায় দিবলৈ সেইখিনি কাম এতিয়াও কৰিব পৰা নাই।